ধন্যবাদ। ৰাইজ, অপৰাধীক হিৰ' বনাবলৈ আন্দোলন নকৰিব। আন্দোলন কৰক সিহঁতৰ মনৰ ভিতৰৰ অসুৰটোক মাৰিবলৈ। কওক সিহঁতক, আৰে তহঁতো জন্ম তেনে এজনী নাৰীৰ পৰাই হৈছিলে। বুজাও, নুবুজিলে চৰ ভগাও। লাচিত ঘাটত মই মোৰ ফাঁচি বিচৰাৰ কাৰণ বীৰজনৰ লগত মোৰ তুলনা নহয়। আপোনালোক যে আজি ইয়াত গোট খালে, আপোনালোকৰ আকৌ মনত পৰিব আপোনালোক আচলতে কোন। আৰে লাচিতৰ দেশৰ মানুহ আমি। নৰিয়াদাৰে মোগলক খেদাব পাৰিলে আমাৰ ভিতৰৰ অসুৰ কেইটা কোন কোটা। সৰুতেই ল'ৰা ছোৱালীৰ কথা কবলৈ শিকোৱাৰ লগে লগে নিজক কবলৈ শিকক। নাৰী মানে দেৱী, নাৰী মানে মাতৃ, নাৰী মানে ভৰিৰ তলৰ পৃথিৱী। নহলে চুকে চুকে কোনোবা নহয় কোনোবা এনেকুৱা পাগল ৰন্দীপ বৰুৱাৰ জন্ম হৈ থাকিব। দিগন্ত দিগম্বৰ হৈ কোনোবা মৰিয়েই থাকিব। আজি মই মৰিম, কিন্তু ভিতৰত এতিয়াও অসুৰ পুহি ৰখা তহঁতক কৈছো, ভিতৰৰ অসুৰ কেইটাক এতিয়াও মাৰ। যদি নামাৰক তেনেহলে মইহে মৰিম। কিন্তু মোৰ সন্মুখত থিয় হৈ থকা এই ৰাইজখিনি আছে, আৰু ৰাইজ এবাৰ অন মানে তহঁতৰ দৰে অপৰাধী ৰেপিষ্টবোৰ